Hello everyone, welcome to our missing mixer channel. আকৌ আপোনালোকৰ মাজলৈ লৈ আনিছো এক পৰঠাৰ ৰেচিপি। বলক ভিডিঅটো আৰম্ভ কৰো। এক পৰঠা বনাবলৈ দুটা পিয়াজ লৈছো, চাৰিটা ডিম, এটা বিলাহী, কেইপাতমান পদিনা, কেইটামান জলকীয়া, একাপ ময়দা লৈছো আৰু 3 কাপ আটা লৈছো। এতিয়া আমি প্ৰথমে ময়দা আৰু আটাটো মিহলোৱাৰ আগত অলপমান নিমখ দি লৈছো আৰু তাৰ পাছত মিহলাই মঠি লম। এয়া দেখিছে, পানী অলপ দি সানি ল'ব। আপোনালোকে অলপ অলপকৈ পানী দি সানি ল'ব, বেছিকৈ পানী দিলে জুলীয়া হৈ যাব পাৰে। আঠা আৰু ময়দাবোৰ মঠি থকাৰ মাজতে আমি এতিয়া ৰিফাইন দিম। আপোনালোকে আগতো দিব পাৰে। ৰিফাইন দিয়াৰ পাছত আকৌ আপোনালোকে ভালদৰে মঠি ল'ব। মঠি হোৱাৰ পাছত 15-20 মিনিটমান ঢাকি থ'ব। আটা আৰু ময়দাখিনি ভালদৰে এতিয়া মঠি হৈ গ'ল। এতিয়া আমি 15-20 মিনিটৰ কাৰণে চৰিয়া এখনেৰে ঢাকি থ'ম। প্ৰথমে আমি পদিনাখিনি কাটি ল'লোঁ, পদিনা, পিঁয়াজ, বিলাহী, জলকীয়াখিনি কাটি ল'লোঁ আৰু এতিয়া আমি ডিমখিনি ভাঙি মিহলাই দিম। নিমখ অলপ দিছে, অলপ হালধি দিব। মছলা দিব এতিয়া, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা, মিৰ্চি পাউডাৰ, আৰু এতিয়া পিঁয়াজ দিম। তাৰ পাছত দিম বিলাহী, শেষত পদিনা দি মিহলাই দিম। এতিয়া আমি পৰঠাখিনি ধৰি লওঁ। এতিয়া আমি এখন টাৱাত তেল ঢালি লৈছোঁ।
এতিয়া তেলখিনি ভালদৰে গৰম হৈ গ'ল বেলি থোৱা পৰঠাখিনি দি দিছোঁ লুটিয়াই দিয়াৰ পাছত এতিয়া এই মিহলি থোৱা ডিমখিনি দি দিম এতিয়া আমাৰ এই পৰঠাখিনি হৈ গৈছে এয়া দেখিছে এতিয়া আমাৰ এই পৰঠাখিনি খাব পৰা হৈ গ'ল চাই লওক যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে বেল আইকনটো ক্লিক কৰি দিব